4-5 দিনৰ ভিতৰত এজন কংগ্ৰেছ সাংসদে যোগদান কৰিব বিজেপিত। অগ্নিকুণ্ডত পৰিণত কংগ্ৰেছত এতিয়া কোনো থাকিব বিচৰা নাই বুলি মন্তব্য ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনৰ। ইমানেই নহয় 4-5 জন কংগ্ৰেছ বিধায়কে IUDFত যোগদানৰ খবৰ আছে বুলি মন্তব্য প্ৰশান্ত ফুকনৰ। এটা অগ্নিকুণ্ডত পৰিণত হৈছে, তাৰ ওচৰত কোনো আজি থাকিবলৈ কোনো বিচাৰ কৰা নাই আৰু সেই কাৰণে এই গোটেই মানুহবিলাক যে বিধায়কবিলাক গুচি যোৱাৰ এটা ব্যৱস্থা কৰিছে, কাৰণ দলটোৰ ভৱিষ্যত সম্পূৰ্ণ অন্ধকাৰ। 4-5 দিনৰ ভিতৰত এজন সাংসদ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব অতি সোনকালে। এটা দলৰ যদি আগত যেতিয়া কাঁইট থাকে, এই কাঁইট গছকিবলৈ কোনো নাযায়, সদায় কপা গছকাৰ এটা চিন্তা চৰ্চা কৰে। বিজেপিৰ আগত এটা কপা আছে, কোমল কোমল হৈ আছে, এই বিজেপিলৈ যাবলৈ ওলাইছে, কিন্তু কংগ্ৰেছক সম্পূৰ্ণৰূপে নৎসাত কৰাৰ ব্যৱস্থা হৈছে আৰু 4-5 জন বিধায়ক অতি সোনকালে AUDFলৈ যাব, এই কথাটো মোৰ ওচৰত খবৰ আছে।